আমি যেটো দেখিছো আমি কেদিন সমগ্ৰ অসমতে ঘূৰি আছো মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি ভাৰতবৰ্ষৰ যি উন্নয়ন হৈছে ভাৰতবৰ্ষৰ যি স্বাভিমান বৃদ্ধি হৈছে তৃতীয়বাৰৰ কাৰণে তেখেত প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ'ব অসমতো আমি 13খনকৈ অধিক আসন পাবলৈ সক্ষম কোনোৱে কাকো ঘেৰি নধৰে ভোটাৰে ঘেৰি ধৰিছে বিজেপিক ভোটাৰ ৰাইজ বিজেপিৰ লগত আছে কংগ্ৰেছে মিছা কথা কৈছিলে দুৰ্নীতিৰ সম্ৰাট ভ্ৰষ্টাচাৰী কংগ্ৰেছ মানুহক ঠগিছিলে আৰু সেইকাৰণে কংগ্ৰেছৰ পৰা সন্মানৰ ব্যক্তি আঁতৰি গ'ল হিন্দুস্তানৰ জনগণ এতিয়া কংগ্ৰেছৰ লগত নাই অসমৰ জনগণ এতিয়া কংগ্ৰেছৰ লগত নাই কংগ্ৰেছৰ মিছা কথাত কোনো ভুল নাযায় তেওঁলোকে পমুৱাৰ লগত ৰাজনীতি কৰি থাকিব সেই ধুবুৰী চৰত কৰিব বাগবৰৰ চৰত কৰিব চেঙা চৰত কৰিব খিলঞ্জীয়া মানুহে কেতিয়াও কংগ্ৰেছ বিশ্বাস নলয় আনকি খিলঞ্জীয়া মুছলমানো বিশ্বাসত নলয় আমি প্ৰতিটো নিৰ্বাচন চিনচিয়াৰলি খেলোঁ আমি খুব সচেতনতাৰে আগবাঢ়োঁ মেবি বাই ইলেকশ্যন মেবি লোকেল সেল্ফ গভৰ্ণমেণ্ট মেবি পাৰ্লিমেণ্ট ইলেকশ্যন এছেম্বলি ইলেকশ্যন সকলো ইলেকশ্যনতে ভাৰতীয় জনতা পাৰ্টি আমাৰ গোটেই কাৰ্যকৰ্তা জঁপিয়াই পৰে আৰু গৌৰৱ গগৈ ভয় খাই গৈছে সেইকাৰণে তেওঁ কাজিৰঙা এৰি পলাই গ'ল যোৰহাটলৈ গৈছে যোৰহাটো মুখ চেকচা খাব তাত আমাৰ প্ৰাৰ্থী তপন গগৈ ডাঙৰীয়া 2 লাখতকৈ অধিক ভোটত নিৰ্বাচিত হ'ব গৌৰৱ হাৰিব ডেফিনিট মই কৈছোঁ না 13খন আসন আমি পাবলৈ সক্ষম হ'ম বাঢ়ি গ'ল আৰু 14খন হৈ যাব পাৰে চাই থাকক মেবি জোৰদাৰ হ'ব আমি নিজে যাম না মুখ্যমন্ত্ৰী ডাঙৰীয়াও যাব তেখেতে কেইটামান সমষ্টিত নাযায় কিন্তু তেখেতে গৌৰীপুৰত যাব গোলকগঞ্জত যাব আগমনিত যাব ধুবুৰী টাউনত যাব ক'তো নাই আৰু কাৰণ মোদীজীক আমি গিফ্ট দিম আৰু মোদীজীৰ সপক্ষে ৰাইজ আছে মোদীজী যিদৰে কাম কৰিছে ভাৰতবৰ্ষৰ জনগণ সন্তুষ্ট আছে আমি যেটো দেখিছোঁ আমি কেদিন সমগ্ৰ অসমতে ঘূৰি আছো মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি ভাৰতবৰ্ষৰ যি উন্নয়ন হৈছে ভাৰতবৰ্ষৰ যি স্বাভিমান বৃদ্ধি হৈছে তৃতীয়বাৰৰ কাৰণে তেখেত প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ'ব অসমতো আমি 13খনকৈ অধিক আসন পাবলৈ সক্ষম কোনোৱে কাকো ঘেৰি নধৰে ভোটাৰে ঘেৰি ধৰিছে বিজেপিক ভোটাৰ ৰাইজ বিজেপিৰ লগত আছে কংগ্ৰেছে মিছা কথা কৈছিলে দুৰ্নীতিৰ সম্ৰাট ভ্ৰষ্টাচাৰী কংগ্ৰেছ মানুহক ঠগিছিলে আৰু সেইকাৰণে কংগ্ৰেছৰ পৰা সন্মানৰ ব্যক্তি আঁতৰি গ'ল হিন্দুস্তানৰ জনগণ এতিয়া কংগ্ৰেছৰ লগত নাই অসমৰ জনগণ এতিয়া কংগ্ৰেছৰ লগত নাই কংগ্ৰেছৰ মিছা কথাত কোনো ভুল নাযায় তেওঁলোকে পমুৱাৰ লগত ৰাজনীতি কৰি থাকিব সেই ধুবুৰী চৰত কৰিব বাগবৰৰ চৰত কৰিব চেঙা চৰত কৰিব খিলঞ্জীয়া মানুহে কেতিয়াও কংগ্ৰেছ বিশ্বাস নলয় আনকি খিলঞ্জীয়া মুছলমানো বিশ্বাসত নলয় আমি প্ৰতিটো নিৰ্বাচন চিনচিয়াৰলি খেলোঁ আমি খুব সচেতনতাৰে আগবাঢ়োঁ মেবি বাই ইলেকশ্যন মেবি লোকেল সেল্ফ গভৰ্ণমেণ্ট মেবি পাৰ্লিমেণ্ট ইলেকশ্যন এছেম্বলি ইলেকশ্যন সকলো ইলেকশ্যনতে ভাৰতীয় জনতা পাৰ্টি আমাৰ গোটেই কাৰ্যকৰ্তা জঁপিয়াই পৰে আৰু গৌৰৱ গগৈ ভয় খাই গৈছে সেইকাৰণে তেওঁ কাজিৰঙা এৰি পলাই গ'ল যোৰহাটলৈ গৈছে যোৰহাটো মুখ চেকচা খাব তাত আমাৰ প্ৰাৰ্থী তপন গগৈ ডাঙৰীয়া 2 লাখতকৈ অধিক ভোটত নিৰ্বাচিত হ'ব গৌৰৱ হাৰিব ডেফিনিট মই কৈছোঁ না 13খন আসন আমি পাবলৈ সক্ষম হ'ম বাঢ়ি গ'ল আৰু 14খন হৈ যাব পাৰে চাই থাকক মেবি জোৰদাৰ হ'ব আমি নিজে যাম না মুখ্যমন্ত্ৰী ডাঙৰীয়াও যাব তেখেতে কেইটামান সমষ্টিত নাযায় কিন্তু তেখেতে গৌৰীপুৰত যাব গোলকগঞ্জত যাব আগমনিত যাব ধুবুৰী টাউনত যাব ক'তো নাই আৰু কাৰণ মোদীজীক আমি গিফ্ট দিম আৰু মোদীজীৰ সপক্ষে ৰাইজ আছে মোদীজী যিদৰে কাম কৰিছে ভাৰতবৰ্ষৰ জনগণ সন্তুষ্ট আছে